নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডেইলি লাইফত ইউজ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো হে বাক্যবোৰ আমি ইংৰাজীত কেনেদৰে ক'ব পাৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত এই ডেইলি ইউজ সেন্টেন্সবোৰৰ সহায়ত আপোনালোকে আপোনালোকৰ স্পোকেন ইংলিশ ইমপ্ৰুভ কৰিব পাৰিব বা আপুনি আপোনাৰ ঘৰুৱা পৰিবেশত যি সকল ঘৰুৱা মেম্বাৰ থাকে মেম্বাৰ সকলৰ লগত আপোনালোকে এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব আৰু যদি এনে ধৰণৰ বাক্যবোৰ আপোনালোকে আপোনালোকৰ ঘৰুৱা পৰিবেশত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ডেফিনেটলি আপুনিও আপোনাৰ স্পিকিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো সেন্টেন্স শিকি লবলৈ যত্ন কৰিব আৰু আপুনি আপোনাৰ ডেইলি লাইফত এই বাক্যবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅটো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিছলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিস কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ আজিৰ এই ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল what do you want to mean what do you want to mean এই বাক্যটোৰ অৰ্থ হ'ল তুমি কি বুজাব বিচাৰিছা বা কি বুজাব বিচাৰা এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো ক'ব পাৰো what do you want to mean ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am on the way মানে হ'ল মই ৰাস্তাত আছো আপোনাক ধৰক মই সুধিছো আপুনি আহিছেনে আপুনি কৈছে যে I am on the way মানে মই ৰাস্তাত আছো তাৰ অৰ্থ হ'ল মই আহি আছো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে get out of my sight মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো get out of my sight মোৰ দৃষ্টিৰ পৰা আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো get out of my sight ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what are you talking about তুমি কি বিষয়ে কৈ আছা আমি কেতিয়াবা কাৰোবাক সুধো যে তুমি কি বিষয়ে কৈ আছা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what are you talking about তুমি কিহৰ বিষয়ে বা কি বিষয়ে কৈ আছা বুলি কওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what's your problem তোমাৰ অসুবিধাটো কি আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব লগা হয় আমি কওঁ যে তোমাৰ অসুবিধাটো কি তেতিয়া আমি বাক্যটো কম what's your problem তোমাৰ অসুবিধাটো কি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে it was nice meeting you আপোনাক লগ পাই খুব ভাল লাগিল বা ভাল লাগিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো it was nice meeting you আপোনাক লগ পাই ভাল লাগিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what are your likes and dislikes এই বাক্যটো চাওক কি ক'লো what are your likes and dislikes তোমাৰ ভাল পোৱা আৰু বেয়া পোৱাবোৰ কি কি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what are your likes and dislikes তোমাৰ ভাল পোৱা আৰু বেয়া পোৱাবোৰ কি কি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে could you help me with this মানে তুমি মোক এইটো কৰাত সহায় কৰিব পাৰিবানে বুলি কওঁতে বা তুমি মোক এইটোত সহায় কৰিবানে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো could you help me with this এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what do you want from me তুমি মোৰ পৰা কি বিচাৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what do you want from me তুমি মোৰ পৰা কি বিচাৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Are you coming along তুমি লগত আহিছানে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো are you coming along এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I will try my level best আমি আমাৰ ডেইলি লাইফত প্ৰায় কৈ থাকো যে মই মোৰ সাধ্য অনুসাৰে যত্ন কৰিম এই যেটো সাধ্য অনুসাৰে যত্ন কৰিম বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I will try my level best মই মোৰ সাধ্য অনুসাৰে যত্ন কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে
What would you like to have? এই বাক্যটা চাওক কি ক'লে What would you like to have? তুমি কি খাব বিচাৰা? তুমি কি খাব বিচাৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো What would you like to have? তুমি কি খাব বিচাৰা? ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে How long do you work daily? এই বাক্যটা চাওক কি ক'লে How long do you work daily? তুমি প্ৰত্যেক দিনাই কিমান সময় কাম কৰা? কিমান সময় প্ৰত্যেক দিনাই কাম কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো How long do you work daily? তুমি প্ৰত্যেক দিনাই কিমান সময় কাম কৰা কিমান সময় পঢ়া এনে ধৰণে ক'বলৈ যাওঁতে বাক্যটোত আপোনালোকে How long do you study? Do you work? এনে ধৰণে আপোনালোকে বাক্যখিনি ফৰ্ম কৰিব পাৰে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে How long have you been here? How long have you been here? তুমি ইয়াত কেতিয়াৰ পৰা আছা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো How long have you been here? আপুনি যেতিয়া ইয়াত কেতিয়াৰ পৰা আছা তাত কেতিয়াৰ পৰা আছা হস্পিটেলত কেতিয়াৰ পৰা আছা এনে ধৰণে ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যটো ক'ব পাৰে How long have you been in hospital? How long have you been at home? এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো কি কৈছে She has been in hospital for a week এই বাক্যটো চাওক কি ক'লে She has been in hospital for a week তাই এসপ্তাহ ধৰি হস্পিটেলত আছে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো She has been in hospital for a week ঠিক তেনে ধৰণে মই যদি কওঁ মই ৰাতিপুৱাৰ পৰা ৰুমত আছো তেতিয়া আমি বাক্যটো ক'ব পাৰো I have been in this room since morning I have been in this room since morning মই ৰাতিপুৱাৰ পৰা এই ৰুমটোত আছো এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে Where should I go? Where should I go? মই কলৈ যাব লাগে মই কলৈ যোৱা উচিত এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো Where should I go? মই কলৈ যোৱা উচিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে What does she want to do? What does she want to do? এই বাক্যটোৰ অৰ্থ হ'ল তাই কি কৰিব বিচাৰে বা তুমি কি কৰিব বিচাৰা বুলি কওঁতে আমি ক'ব পাৰো What do you want to do? তুমি কি কৰিব বিচাৰা তাই কি কৰিব বিচাৰে বুলি কওঁতে আমি ক'ব পাৰো What does she want to do? ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I will never let you cry. I will never let you cry. এই বাক্যটোৰ অৰ্থ হ'ল মই তোমাক কেতিয়াও কান্দিব নিদু বুলি কওঁতে মই বাক্যটো ক'ব পাৰো I will never let you cry. মই তোমাক কেতিয়াও কান্দিব নিদু ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I don't know why she likes me এই বাক্যটো চাওক কি কৈছে I don't know মই নাজানো why she likes me তাই মোক কিয় পছন্দ কৰে মই নাজানো বুলি কওঁতে মই বাক্যটো ক'লো I don't know why she likes me এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I will not go until you return এই বাক্যটো চাওক কি ক'লে I will not go মই নাযাওঁ কি তাৰ পিছত চাওক কি কৈছে until you return মানে হ'ল তুমি উভতি নহালৈকে মই নাযাওঁ বুলি যেতিয়া আমি বাক্যটো ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো I will not go until you return তুমি উভতি নহালৈকে মই নাযাওঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am no longer with her মই আৰু এতিয়া তাইৰ লগত নাই বুলি কওঁতে মই বাক্যটো ক'ব পাৰো I am no longer with her মই আৰু এতিয়া তাইৰ লগত নাই এনে ধৰণে আমি বাক্যটো no longer ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She no longer works with me তাই আৰু মোৰ লগত কাম নকৰে বা তাই এতিয়া আৰু মোৰ লগত কাম নকৰে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো ক'ব পাৰো She no longer works with me এনে ধৰণে আমি বাক্যটোত no longer ব্যৱহাৰ কৰি আমি বাক্যটো ইংৰাজীত ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I am looking forward to your success এই বাক্যটো চাওক কি ক'লে I am looking forward to your success মই তোমাৰ সফলতালৈ আগ্ৰহেৰে বাট চাই আছো বুলি কওঁতে আমি বাক্যটো ক'লো I am looking forward to your success মই আপোনাৰ সফলতালৈ বা তোমাৰ সফলতালৈ আগ্ৰহেৰে বাট চাই আছো আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰো যদি এনে ধৰণৰ বাক্যবোৰ আমি কেতিয়াবা ইংৰাজীত ক'ব লগা হয় তেনে ক্ষেত্ৰত এই বাক্যবোৰৰ সহায়ত আমি সহজে এই এনে ধৰণৰ বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা ইংৰাজীত ক'ব পাৰিম আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকৰ বাবে উপযোগী হৈছে আপোনাৰ আটাইতকৈ কোনটো বাক্য বেছি ভাল লাগিলে সেই বাক্যটো আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি সকলোকে শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ watching this video have a nice day